বৃন্দাবন বস্ত্ৰ অসমত আহিব, এইটো বাজেটত কিবা সেইটোতো আগতে ধৰা আছে। কাৰণ কিয়, যিহেতু বৃন্দাবনী বস্ত্ৰৰ কাৰণে মই যেতিয়া 16 চনত যেতিয়া অধ্যক্ষ দায়িত্বত আছিলোঁ, তেতিয়া এই বিষয়টো লৈ পেলাই মই লণ্ডন আৰু পেৰিছত গৈছিলোঁ। আৰু তেতিয়া হয়তো আমি আনিব নোৱাৰিলোঁ, কাৰণ তেতিয়া মই অধ্যক্ষ দায়িত্বত আছিলোঁ আৰু এইটো যিহেতু ইণ্টাৰনেশ্যনেল এটা বিষয় আৰু সেই বিষয়টো আমি লাগি আছিলোঁ, যাৰ ফলস্বৰূপে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ইতিমধ্যে আমি ব্ৰিটেইনৰ পৰা ব্ৰিটিছ ভিক্টোৰিয়া মেমৰিয়েলৰ পৰা আমি অন্ততঃ সেইখন আমি অনাৰ কাৰণে ইতিমধ্যে ব্যৱস্থা কৰিছোঁ, যাৰ কাৰণে মিউজিয়ামো প্ৰস্তুত কৰি থকা হৈছে। মই ভাবোঁ যে আগন্তুক দিনত এইখন বস্ত্ৰৰ লগতে পেৰিছত থকা গুৰমেট মিউজিয়ামত থকা যিখন বস্ত্ৰ, সেইখনো আমি আগন্তুক দিনত তাতে আমি চাব পাৰিম। গতিকে এইটো এটা ৰাইজৰ আশা এটা আছিলে আৰু সেই আশাটো নিশ্চিত মই ভাবোঁ যে অহা 27 চনত আমি অসমৰ সকলো ৰাইজে বৃন্দাবনী বস্ত্ৰখন আমি চাব পাৰিম। এতিয়া চাওক, এতিয়া মানে চৰকাৰী যি মাটি, সেই চৰকাৰী মাটিটো কোনো বেদখল কৰিব নোৱাৰে, কাৰণ তাত যিহেতু ডাঙৰ ডাঙৰ উদ্যোগ যিহেতু আমি স্থাপন কৰিম, গতিকে সেই মাটি যিহেতু আমাৰ কৃষকৰ কাৰণে সেইখিনি মাটি আবণ্টন কৰা আছে। গতিকে কৃষকৰ যি কামৰ কাৰণে বিশেষকৈ ভেটেনাৰী আমাৰ যিটো ফ্ৰজেন চিমেণ্টৰ যিটো আমাৰ এইটো এটা প্ৰকল্প আৰম্ভ হৈছে, সেইটোতো উত্তৰ পূৰ্বাঞ্চলতে নাই। গতিকে ইমান ডাঙৰ প্ৰজেক্ট তাত আছে, গতিকে তাৰ মাটিৰ বেদখল যোনে নকৰক সেই নিশ্চিত ওপৰত তেওঁলোকক উচ্ছেদ কৰাৰ কাৰণে ইতিমধ্যে মই আয়ুক্ত ডাঙৰীয়াক কৈছোঁ। পূৰ্বতো বেদখল কৰাৰ কাৰণে প্ৰচেষ্টা চলাইছিলে, 144 দিয়া আছে তাত। গতিকে সেই 144 দিয়াৰ পিছত সকলো আঁতৰি গৈছে আৰু এতিয়াও যদি কোনোবাই যদি তেনেকুৱা ভাবি থাকে, সেই আশা মনৰ পৰা পৰিহাৰ কৰাই ভাল। যি আমাৰ বৰপেটা ৰোডৰ অন্যতম শিক্ষা অনুষ্ঠান গণেশলাল চৌধুৰী মহাবিদ্যালয়, আজি মই পৰিয়ালৰ লগত একেলগে মই মত বিনিময় কৰিলোঁ। আমাৰ অধ্যক্ষই হওক বা জীৱিক পৰিচালনা সমিতিৰ সভাপতিয়ে হওক বা আমাৰ ফেকাল্টি মেম্বাৰসকলৰ লগতে ছাত্ৰ ছাত্ৰীসকলৰ লগতে মই মত বিনিময় কৰিলোঁ। আৰু আগন্তুক দিনত এইখন যিহেতু প্ৰায় 3000তকৈ যিহেতু অধিক ছাত্ৰ ছাত্ৰী ইয়াতে আছে, এইখনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ আগন্তুক দিনত আগুৱাই নিয়াৰ কাৰণে আমি চেষ্টা চলাম। যিহেতু মই বিধায়কৰ দায়িত্বত থাকোঁতে ইয়াতে আমি বিজ্ঞান ভৱন আমি স্থাপন কৰি পেলাই ইয়াতে ছায়েন্স ষ্ট্ৰীম আমি আৰম্ভ কৰিছিলোঁ। আজি আমি মনত এটা সিদ্ধান্ত লৈছোঁ যে আগন্তুক দিনত যে মাষ্টাৰ ডিগ্ৰী যাতে কোৰ্চ যাতে আমি আৰম্ভ কৰিব পাৰোঁ অন্ততঃ। কাৰণ কিয় PG যদি ষ্ট্ৰীম কৰিব নোৱাৰিলোঁ, 2-4টা ছাবজেক্ট যাতে পষ্ট গ্ৰেজুৱেট যাতে আমি আৰম্ভ কৰিব পাৰোঁ, তাৰ কাৰণে ইতিমধ্যে আজি আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। যিহেতু আমি যদি চাওঁ, ভৱানীপুৰ সৰভোগ সমষ্টিটো শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত অতিকৈ ধনী সমষ্টি। কাৰণ কিয় এই সমষ্টিৰ ভিতৰত আমাৰ যি ভট্টদেৱ বিশ্ববিদ্যালয় এটা উইংছ আমাৰ মেধিকুছিত আছে, ভৱানীপুৰ মেধিকুছিত আছে। তাৰপিছত সৰুপেটা কলেজ, ভৱানীপুৰ কলেজ, BH কলেজ, GLC কলেজ, বননগৰ কলেজ, এনেকুৱাকৈ 6টা শিক্ষানুষ্ঠান, ডাঙৰ ডাঙৰ শিক্ষানুষ্ঠান, যিটো নেকি বহু সমষ্টিত নাই। গতিকে মই এই সমষ্টিৰ যিহেতু দায়িত্বত আছোঁ, গতিকে এই 6টা অনুষ্ঠানকে আগন্তুক দিনত আগুৱাই আমি নিয়াৰ প্ৰচেষ্টা চলাম নিশ্চিত ওপৰত। ৰেল কানেক্টিভিটিত যদি চাওঁ, আমি সকলোতকৈ আমি হাইষ্ট কানেক্টিভিটি থকা আমাৰ সমষ্টি, কাৰণ 4টাকৈ ইয়াতে ৰেল ষ্টেচন আছে এই ভৱানীপুৰ সৰভোগত। গতিকে এটা আছে আমাৰ সৰুপেটা ৰেল ষ্টেচন, এটা গোৱাগাছা ৰেল ষ্টেচন, এটা হৈছে আপোনাৰ বৰপেটাৰ ৰেল ষ্টেচন, এটা হৈছে আপোনাৰ সৰভোগ ৰেল ষ্টেচন। ঠিক তেনে আৰবানাইজেশ্যনৰ ক্ষেত্ৰতো যদি চাওঁ, আমাৰ এইটো এটা সকলোতকৈ ডাঙৰ এটা সেয়া, কাৰণ 3খনকৈ মিউনিচিপালিটি বডি, হাউলি মিউনিচিপালিটি, বৰপেটাৰ মিউনিচিপালিটি, সৰভোগ মিউনিচিপালিটি। গতিকে চব ফালৰ পৰা যিহেতু যথেষ্ট সা সুবিধা থকা এটা সমষ্টি, গতিকে এই সমষ্টিটোৰ যি আৰু আশা আকাংক্ষা আছে, নিশ্চিত ওপৰত আমি ঠাইভেদে যেনেকুৱা সৰুপেটাৰ বিভিন্ন ধৰণৰ আশা আকাংক্ষা আছে, হাউলিৰ মানুহৰ আশা আকাংক্ষা আছে। গতিকে এইখিনি আগন্তুক নিশ্চিত ওপৰত আমি কাম কৰি যাম। এনেকুৱাকৈ অহা 1 তাৰিখে আমাৰ যি বাৰাপাটা কেটেল ফাৰ্ম আমাৰ খৈৰাবাৰীৰ লগতে যিটো লাগি আছে, গতিকে তাত আমাৰ মাননীয় আমাৰ পশুপালন বিভাগৰ মন্ত্ৰী নীলিমা দেৱী ডাঙৰীয়ানী তাত আহিব, মই তাত থাকিম। 6,70 লাখ টকা ব্যয় সাপেক্ষে তাত আমি কাম আৰম্ভ কৰিম। আমাৰ যিটো কেটেল ফিড ইণ্ডাষ্ট্ৰী, কাৰণ পশুসকলৰ কাৰণে তেওঁলোকৰ আমাৰ খাদ্য প্ৰস্তুত কৰা ইয়াতে কোনো ধৰণৰ উদ্যোগ নাই। সাধাৰণতে আমি অসমৰ বাহিৰৰ পৰা এইবোৰ আনিবলগীয়া হয়, শিলিগুৰিৰ পৰা আনিবলগীয়া হয়। গতিকে যাতে আমাৰ পশুপালকসকলে যাতে ইয়াৰ পৰা যাতে সুলভ মূল্যত যাতে পশুখাদ্য যাতে পায়, তাৰ কাৰণে 6,70 লাখ টকা ব্যয় সাপেক্ষে
আমাৰ উদ্যোগ এটা আমি কাম আৰম্ভ কৰিম অহা 1 তাৰিখৰ পৰা। গতিকে এনেকুৱাকৈ এটা দুটাকৈ কাম আমি ইতিমধ্যে আমি হাতত ধৰিছোঁ। মই ভাবোঁ যে অহা 5 বছৰৰ ভিতৰত অন্ততঃ আমাৰ যিখিনি সমস্যা আছে সেইখিনি সমস্যা আমি অনায়াসে সমাধান কৰিব পাৰিম বুলি মই দৃঢ় বিশ্বাসী।